হেল্ল' ৰাইজ, মই পৰি আজি বহুত বেছি এক্সাইটেড হৈ আছোঁ যিহেতু মোলে এটা উপহাৰ পঠাইছে আৰু উপহাৰটো কোনে পঠাইছে আৰু ক'ৰ পৰা পঠাইছে ব'লক একেলগে খুলি চাওঁ। উপহাৰটো পঠাইছে শিৱসাগৰৰ পিয়াক্ষীয়ে আৰু ইয়াতে প্ৰথমতে ধুনীয়াকৈ নোট এটা লিখি দিছে। হোপ ইউ লভ ইট এজ মাছ এজ আই লভ মেকিং ইট ফৰ ইউ টু পৰিবা। থেংক ইউ ছ' মাছ পিয়াক্ষী। আৰু তাই এটা ইনষ্টাগ্ৰাম পেজ আছে ড্ৰিম ষ্ট'ৰ বুলি, প্ৰথমতে চাই লওঁ ব'লক। ৱাও, প্ৰথমতে মোৰ ফেভৰেট কালাৰ হোৱাইট। চাওকচোন ইমান ধুনীয়া বৌটো তাই নিজে বনাইছে আৰু বহুত বেছি ভাল লাগিছে। ৱাও, বহুত বেছি ভাল লাগিছে হোৱাইট কালাৰ, যিটো মোৰ হোৱাইট কালাৰ বহুত বেছি ফেভৰেট। আৰু মই ফাৰ্ষ্ট খুলিয়ে মানে বহুত বেছি ভাল লাগিছে কাৰণ মোৰ ফেভৰেট কালাৰ পাই গৈছোঁ ন। আৰু এটা ব্ৰেচলেট, তো এইটো মাৰি চাম। বহুত ধুনীয়া লাগিছে যেতিয়া নিজৰ প্ৰিয় বস্তুবিলাক, নিজৰ ভাল লগা বস্তুবিলাক কাৰোবাৰ পৰা এনেকৈ উপহাৰ হিচাপে পোৱা যায়, বহুত বেছি ভাল লাগে। উপহাৰকেইটা মোৰ কিন্তু বহুত ভাল লাগিছে দেই, মই কৈ দিলোঁ। যদিহে আপোনালোকৰ প্ৰিয়গৰাকীয়ে আপোনাৰ ওপৰত অভিমান কৰি আছে তেতিয়া এনেকুৱা ধৰণৰ সৰু সৰু উপহাৰবিলাক গিফ্ট কৰি তাই কিন্তু অভিমান ভাঙিব পাৰে দেই, মই কৈ দিলোঁ। গতিকে যদি ভাল লাগিছে আপোনালোকে এই ৰিলচটো ছেভ কৰি লওক আৰু মই যিহেতু ইনষ্টাগ্ৰাম পেজটো ইয়াতে কলাপ কৰি দিম, আপোনালোকে গৈ পিনি তাইক কণ্টেক্ট কৰক আৰু লগতে ছাপোৰ্ট কৰক, যিটো ইমান ভাল কাম কৰিছে। আৰু তোমালৈও বহুত বেছি মৰম পিয়াক্ষী, তুমি যাতে নিজৰ কৰ্মক্ষেত্ৰত আগবাঢ়ি যাব পাৰা তাৰে কামনা কৰিছোঁ। থেংক ইউ ছ' মাছ ওৱান্স এগেইন, বাই।